অৰুণাচল সীমান্তৱৰ্তী এক অঞ্চল নাৰী আৰু নাৰীৰ এক পাহাৰৰ টিলত অৱস্থিত অসম তথা উত্তৰ পূবৰ এক বৃহৎ ধৰ্মীয় অনুষ্ঠান যাক আমি থান বুলি কওঁ বাসুদেৱ থান আৰু এই বাসুদেৱ থান বৰ্তমান নাৰীৰ অঞ্চলৰ এক পাহাৰৰ টিলাত এই থানভাগ অৱস্থিত আৰু বিশেষকৈ আজি আমি NKTVৰ এক বিশেষ প্ৰতিবেদন লৈ আজি আমি ইয়াত উপস্থিত হৈছোহি বৰ্তমান সময়ত ভাৰতবৰ্ষত যি ভাৰত চৰকাৰে ৰাম মন্দিৰৰ দৰে এক বৃহৎ এক অনুষ্ঠান যি তৈয়াৰ কৰিবলৈ লক্ষ লক্ষ টকাৰে যি তেওঁলোকে এটা নিয়োগ কৰিছে কিন্তু এইখন ভাৰতৰে এইখন দেশৰে এই একেখন দেশৰে এখন ৰাজ্যৰ এক বহু জীয়াতু ভুগিব লগা এখন থানৰ দৃশ্যলৈ আমি আজি NKTVৰ আগত এই প্ৰতিবেদনলৈ আমি আগবাঢ়ি আহিছোঁ আৰু মই আজি উপস্থিত আছোঁহি এই নাৰীৰ টিলাত আৰু বাসুদেৱ থানত মই পোনপ্ৰথমে ইয়াত থকা আমাৰ যিখন আমাৰ প্ৰতিফলকখন দেখুৱাব চেষ্টা কৰিম এই প্ৰতিফলকখন অৰুণাচলৰ এজন বিশেষ ব্যক্তি যি ফাউণ্ডাৰ হিচাপে 1949 চনত এই মন্দিৰভাগ তেখেতে ইয়াত এই প্ৰতিফলকখন লগাই নিৰ্মাণ কৰিছিলে আৰু তেতিয়াৰ পৰা এই নাৰীৰ বৰ্তমানত এই দৃশ্যটো বৰ্তমান তেতিয়াৰ পৰা এনেধৰণৰ কিন্তু বৰ্তমান যি মানুহৰ প্ৰজন্মৰ যি হাৰ মানুহৰ প্ৰজন্ম যেতিয়া বৃদ্ধি হোৱাৰ লগে লগে এই অঞ্চলটোৰ এই নাৰীৰ পাহাৰ থকা মন্দিৰভাগ কিন্তু বৰ্তমান এতিয়াও এক জীয়াতু ভুগিব লগা এক দৃশ্য কিয়নো ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় কিন্তু এনে ভক্তৰ সমাগম হোৱা এখন থানত বৰ্তমান সময়লৈকে এতিয়ালৈকে কিন্তু দুয়োখন অসম চৰকাৰ তথা অৰুণাচল চৰকাৰে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ দৃষ্টিৰ প্ৰকোপ পৰা কিন্তু দেখা পোৱা নগ'ল কিয়নো তেনে দৃষ্টিৰ প্ৰকোপ নিদিয়াৰ কাৰণে আজি তাৰিখলৈকে এক ইতিহাস প্ৰসিদ্ধ যিখন থানক ৰাইজৰ প্ৰবাদ অনুসৰি যে ভগৱান শ্ৰীকৃষ্ণই কুণ্ডিল নগৰৰ জীয়ৰী ৰুক্মিণীক হৰণ কৰি ইয়াত এটা নিশাত ইয়াত পাৰ কৰিছিল আৰু ইয়াৰ পিছতে তেওঁ সেই ভগৱান শ্ৰীকৃষ্ণই ঢকুৱাখানলৈ ইয়াৰ পৰা তেওঁলোকে গমন কৰিছিলে তেনে ইতিহাস প্ৰসিদ্ধ যি স্থানখনত বৰ্তমান এক যি জীয়াতু ভুগিবলৈ ছবি মই ইয়াৰ চাৰিওফালে যি পৰিৱেশ আপোনালোকে নিশ্চয় দেখিছে পৰিৱেশখন কেনেদৰে আছে য'ত ইয়াত আপোনাৰ ভক্তসকলে খাবলৈ এটুপি পানীৰ অভাৱ ভক্তসকলৰ কাৰণে ইয়াত বহিবৰ কাৰণে ইয়াত বহু ভক্ত সমাগম হোৱাৰ কাৰণে বহিবৰ কাৰণে এখন ইয়াত চকীৰো অভাৱ যিহেতু পাহাৰৰ টিলাত অৱস্থিত এক সৌন্দৰ্য নৈসৰ্গিক পৰিৱেশত এই দৃশ্য থকাত ইয়াৰ এই দৃশ্য উপভোগ কৰিবৰ কাৰণে হাজাৰ হাজাৰ ভক্তৰ লগতে কিছুমান ইয়াত আমাৰ পৰ্যটকৰ সমাগম ঘটে যি এই পাহাৰৰ মনোৰম দৃশ্য দেখিবলৈ পৰ্যটকসকলে আহি তেওঁলোকৰ নিজৰ মনক একান্ত মনে শান্ত কৰিবৰ কাৰণে বহু ধৰণৰ পৰ্যটক আহে অসমৰ ভিন্ন প্ৰান্তৰ লগতে অৰুণাচল তথা ভাৰতবৰ্ষৰ ভিন্ন পৰ্যটক ইয়ালৈ অহা সমাগম হোৱা আমাৰ লগত পৰিলক্ষিত হৈছে কিন্তু মাঘৰ সংক্ৰান্তিতে ইয়াত প্ৰায় মকৰ সংক্ৰান্তিত 20,000ৰো অধিক ইয়াত ভক্তই যি সমাগম ঘটে ইয়াত পূজা অৰ্চনা কৰিব আহে তেওঁলোকৰ মনৰ কামনা সিদ্ধি কৰিবৰ কাৰণে এই অঞ্চলত আহে আমি এই কথাখিনি এইকাৰণে কৈছোঁ ইয়ালৈ আমি অহাৰ আগত ৰাইজে আমাক যিখিনি আমাক অৱগত কৰিছে সেইখিনি কথা আমি আপোনালোক জনাইছোঁ আৰু এই মন্দিৰভাগৰ বিশেষ এক গৰিমা আছে এই মন্দিৰভাগত ভক্তসকলে সেৱা কৰিলে তেওঁলোকৰ যি মনৰ কামনা সিদ্ধি হয় ইয়াত প্ৰায়ভাগ কিন্তু নাৰীসকলে বেছি আহে মহিলাসকল বেছিকৈ আহে সেইটো এই মন্দিৰভাগৰ যি ইতিহাস প্ৰসিদ্ধ গুণ আজিও ৰাইজৰ মাজত কিন্তু প্ৰচলিত আছে হয় মোৰ লগত এজন ভক্ত এই মতে উপস্থিত আছেহি মই তেওঁলোকে কিছুমান কথা পাতিব চেষ্টা কৰিম দাদা নমস্কাৰ হয় নমস্কাৰ NKTVত আপোনাক পোনপ্ৰথমে স্বাগতম জনালোঁ হয় কি ক'ব এই এক জৰাজীৰ্ণ অৱস্থা বৰ্তমান সময়ত ভাৰত চৰকাৰখনে দুপে যি ধৰ্মীয় অনুষ্ঠানবোৰ যি বৰ্তমান উন্নতিকৰণ কৰি গৈছে তেনে ইতিহাস প্ৰসিদ্ধ এই মন্দিৰভাগ এই থানভাগৰ আজি এক জৰাজীৰ্ণ অৱস্থা এক পয়া লগা অৱস্থা কি ক'ব হয় সঁচাকৈ আমি ইয়াত দৃষ্টিগোচৰ হৈছোঁ যে অন্য যিবোৰ মন্দিৰ এই মন্দিৰৰ তুলনাত এই মন্দিৰখন সঁচাকৈ জৰাজীৰ্ণ অৱস্থাত আছে যিহেতু আমি 362টা কটকটি বগাই আমি ইয়াত উপস্থিত হৈছোঁ এই টিলাখনত কিন্তু ইয়াত এই বাগৰুৱা সময়তো আমি মানে পানী এটোপাল খাবৰ কাৰণে ইয়াত পানীৰ ব্যৱস্থা পোৱা নাই কাৰেণ্টটোতো বাদেই দিয়ক বা আমাৰ বক্তপ্ৰাণ ৰাইজৰ কাৰণে ইয়াত জিৰণি ল'বৰ কাৰণে এটুকুৰা তেনেকুৱা ব্যৱস্থা নাই আৰু ইয়াত মানে বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত চাওক আপোনালোকে যিহেতু ইয়াত আপোনালোকে
দেখিবলৈ পাইছে চাগে যে ইয়াত কোনো এটা তেনেকুৱাকৈ মানে ইয়াত বাউণ্ডাৰী ৱাল তেনেকুৱাকৈ কোনো কিবা নাই যে যিকণ কণ ল'ৰা ছোৱালীসকলে আহে তেওঁলোকে হয়তো ইয়াত বাগৰি পৰাৰো কিবা চান্স এটা আছে। তেনে ক্ষেত্ৰত মানে মই অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ যে তেখেতলোকে বা অৰুণাচল চৰকাৰ দুয়োটা চৰকাৰকে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এই মন্দিৰখনক অলপ দৃষ্টিগোচৰ ৰাখক। আপোনালোকে এই মন্দিৰখনৰ প্ৰতি অলপমান দৃষ্টিগোচৰ দি এই মন্দিৰখনক অলপ উন্নত কৰাৰ ব্যৱস্থা এটা কৰে যেন। হয়, যিহেতু এক ঐতিহাসিক মন্দিৰ, ইতিহাস প্ৰসিদ্ধ মন্দিৰ, আপুনি এজন শ্ৰীকৃষ্ণৰ ভক্ত হিচাপে ভাৰত চৰকাৰলৈ আপুনি কি নিবেদন জনাব বিচাৰিছে? আমি আমাৰ ফালৰ পৰা ইয়াকেই নিবেদন জনাম যাতে অসম অৰুণাচল সীমান্তত অৱস্থিত এই বাসুদেৱ মন্দিৰক এটা আটকধুনীয়াকৈ এটা মন্দিৰ নিৰ্মাণ কৰি যাতে জনসাধাৰণৰ হিন্দু সমাজৰ এটা বিশ্বাসৰ এই বাসুদেৱ মন্দিৰটো আটকধুনীয়াকৈ নিৰ্মাণ কৰক, ইয়াকে আমি দাবী জনাইছোঁ আমাৰ ফালৰ পৰা।